হেল্ল' এভৰিৱান, মই শিৱসাগৰ ছোৱালী। মোৰ ব্লগলৈ আপোনালোকক আজি স্বাগতম জনালোঁ। যিহেতু আজি হৈছে সোমবাৰ, আগষ্টৰ ৩ তাৰিখ আৰু আজি হৈছে মোৰ ভাইটিৰ জন্মদিন। যিহেতু তাৰ 11 বছৰৰ পৰা সি আজি 12 বছৰত ভৰি দিছে, ভাবিলোঁ আজি আকৌ এটা ব্লগ আৰম্ভ কৰি দিওঁ, আপোনালোকৰ মাজলৈ ব্লগ এটা দি দিওঁ। ব'লক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, নে কি কয়? ব'লক তেনেহ'লে। বাৰু চিলাপথাৰত বতৰ আজিও এয়া বৰষুণেই দি আছে। কি ক'ব, উপায় নাই। আমাৰ শিৱসাগৰত ৰ'দ আৰু ইয়াত বৰষুণ দি আছে, উপায়হীন আৰু প্ৰায় জানেই মই চিলাপথাৰত আছোঁ বুলি। ঘৰলৈ যাম বাৰু দেই, প্ৰায় সুধি আছে ঘৰলৈ কেতিয়া আহিবা। নিশ্চয় গৈ আছোঁ, টেনশ্যন ল'ব নালাগে। বাৰু মন্দিৰলৈ যাবলৈ ধুনীয়াকৈ গা পা ধুই মেলি ওলাই ল'লোঁ। ওলাই মেলি মামীয়ে ক'লে যে ব'ল মন্দিৰৰ পৰা আহোঁ, জল্দি আহি লওঁ। আৰু এয়া 9:30 মান বজাত মন্দিৰলৈ যাবলৈ ওলাইছোঁ আৰু মামী মই খুব ধুনীয়াকৈ গৈ আছোঁ। মাজে মাজে অকণমান বৰষুণো দিছে, ভাল লাগে ন এনেকুৱা বতৰত। বাৰু দৌলত বহুত ভিৰ, কি ক'ম। আনকালে মই যাওঁ আমাৰ শিৱদৌললৈ, কিন্তু এইবাৰ ভাবিলোঁ যে ইয়াত যিহেতু আছোঁ, ইয়াতে চাকি বন্তি এগছ দি দিওঁ। আৰু ফাইনেলি এয়া দৌল আহি পালোহি। ইয়াত ধূপ চাকি ল'লোঁ। ধূপ চাকি লৈ ইয়াত ধুনীয়াকৈ মই পূজা কৰিছোঁ। আৰু দেখিছেনে মানুহ একেবাৰে ভৰ্তি হৈ আছে আজি। আৰু মই ইয়াতে পানী চানী খুব ধুনীয়াকৈ ঢালি মেলি ল'লোঁ আৰু পূজা পাতল কৰি ল'লোঁ। আচলতে জন্মদিন বুলি আমি যে ভগৱানৰ ওচৰত আহোঁ, কিয় আহোঁ বাৰু? এটাই ভগৱানক প্ৰাৰ্থনা জনাব আহোঁ যে তুমি আজি সৰুৰ পৰা ইমান দুখেৰে কষ্টৰে ডাঙৰ কৰিলা, তুমিতো ভালে ৰাখিছা ন, সেইবাবে তোমাক অশেষ ধন্যবাদ। বেলেগে কি ভাবে নাজানো, কিন্তু মই সেইটো ভাবোঁ। আৰু বাৰু আপোনালোকে কি ভাবে বাৰু কমেণ্টত জনাবচোন। তাৰপৰা মামীয়ে ক'লে যে ৰেচনৰ চাউলটো লৈ আহোঁ ব'ল, আৰু মামীৰ লগত এয়া চাউল নিব আহিলোঁ। পূজাৰীজনে ফুট দি দিলে চাওকচোন, ক'ত কেনেকৈ, মানে কি ক'ম আৰু। যিহেতু পোৱালি বাৰ্থডে ভাবিলোঁ কিবা এটা লৈ যাওঁ তালৈ, আৰু কিবা এটা লৈ পেলাই তাক সিও শুই উঠিছে, আমিও আহি পাইছোঁ। কেক কটাইছোঁ। বাৰু মোৰ মৰমৰ ভাইটি, মোৰ ফালৰ পৰা তোৰ জন্মদিনলৈ বহুত শুভেচ্ছা থাকিল। তই যাতে সদায় ভালে থাক, আৰু ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰি থৈ আহিছোঁ যে তই যাতে সোনকালে মাত কথা ফুটি স্কুল ভালদৰে যাব পাৰ, পঢ়িব পাৰ, সেইটোৱে বিচাৰোঁ। তাৰপাছত স্পেচিয়েলি চাহকণ খালোঁ। চাহকণ খাই মেলি আজৰি হৈছোঁ। আজৰি হৈ মেলি কি ক'ম আৰু, দিনটো মানে মোৰ ফটুৱাকৈ যাবলৈ ধৰিছে জানেনে। আজিকালি কাম নকৰি একেবাৰে এলেহুৱা হৈ পৰিছোঁ। বাৰু বাকী কথা বাদ, তাৰ লগতে অকণমান টিভি চালোঁ, অকণমান ভিডিঅ' তুলিছিলোঁ, শ্বৰ্ট ভিডিঅ'। বাৰু ৰাতিলৈ আমাৰ পুৰি বনালোঁ আৰু পনীৰ। স্পেচিয়েলি আজি এনেকৈ খালোঁ, যিহেতু সোমবাৰ নিৰামিষ খোৱা হয়, গতিকে আমি এনেকৈ চিম্পুলকৈ খাইছোঁ। আৰু আমাৰ ৰাইজে গান গাইছে, ৰাইজ শুনকচোন তাৰ গান। বাৰু বাকী কথা বাদ দিলোঁ। বাদ দি মেলি সকলো বনোৱা মেলাত ব্যস্ত হ'লোঁ। তাৰপাছত সকলো ৰেডি হৈ গ'ল, আৰু আমাৰ ধুনীয়া স্পেচিয়েলি আজি থালিখন খাব লৈছোঁ। বাৰু ভিডিঅ'টো কেনেকুৱা পালে, আৰু মোৰ ভাইটিৰ জন্মদিনলৈ আপোনালোকে বহুতেই শুভেচ্ছা জনাইছে, বহুত ধন্যবাদ। আপোনালোকো ভালে থাকক, আগলৈকে যাতে আমি সকলো ভালে কুশলে থাকিব পাৰোঁ, আশীৰ্বাদ কৰিব। ভালকৈ থাকিলেহে আপোনালোকলৈ ধুনীয়া ভিডিঅ' দিব পাৰিম ন। বাৰু আজিলৈ আহিছোঁ, সকলো ভালে থাকক দেই। আৰু আমাৰ বাৰ্থডে বয়ে খায়ে আছে, খাই শেষেই নহয়। আজিলৈ আহিছোঁ, সকলো ভালে থাকক। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ নিশ্চয় আহি আছোঁ। বাই বাই, গুড নাইট।